এই মাহটোৰ পৰা যে আৰু দেই মানে কেতিয়াও সোনকালে ওলাব নোৱাৰে সোনকাল কৰা বাৰ্থডে শেষে হ'ব আমি গৈ পোৱালে এই ৰ'বাহে গৈ আছো আহা সোনকালে এইটো ব'লা হ'লনে? হৈ গ'ল ব'লা ৰ'বা ৰীল এটা বনাই লওঁ ৰীল মোৰ চব ৰীল টিকিৰ লগতে আছে তোমাৰ লগত মোৰ এটাও ভাল ৰিল নাই আৰু আজি তুমি ভালকেও আছা উভতি আহিনে তুমি আৰু ক'ত ৰীল বনাবা শুইহে থাকিবা তাততো আমাৰ ৰীল বনোৱা নহয় সেইকাৰণে এতিয়াই বনাই লওঁ ৰ'বা এতিয়া দেখোন তোমাৰ বাৰ্থডেলৈ যাবলৈ তত নাইকিয়া হৈছিল আকৌ এতিয়া ৰীল বনাবলৈ সময় ক'ত ৰ'বা 1 মিনিটহে পুতুককে হ'ব অহ নালাগে দিয়া আজি নবনাওঁ কি হ'ল আকৌ তোমাৰ গোটেই পকা দাড়িকেইডালে ওলাইছে মোৰ দাড়িকেইডাল পকাই তাতনো কি হ'ল মোৰ লগৰবোৰৰ হাজবেণ্ডবোৰক দেখা নাই ইমান ফিট হৈ থাকে ইমান ভালকে থাকে তুমিও থাকিব পাৰা চোৱা আজিকালি বহুত সৰু সৰু ল'ৰাৰ দাড়ি চুলি এইবোৰ চব পকিছে আৰু মোৰ দাড়িকেইডাল পকাটো কি ডাঙৰ কথা ন মই এতিয়া বিয়া বাৰু পাতি এজনী ছোৱালীৰ বাপেক মোৰ লগৰবোৰৰ আগত মই লাজ পাওঁ নহয় তুমি এনেকে থাকিলে দাড়ি পকিছে মোৰ তোমাৰ লগৰবোৰৰ আগত লাজ পাবা তুমি সেইটো আকৌ কেনেকুৱা কথা তথাপিও দেই তুমি কাইলৈ গৈ পেলাই এই দাড়িকেইডাল ৰং কৰি আহিবাগে চোৱা এতিয়া যদি মই দাড়িত ৰং কৰি সেই কেমিকেল খোপা লগাও নহয় তেতিয়া এইকেইডালৰ জেগাত দাড়ি আৰু বেছিকেহে পকিব চোৱা আজিকালি মানে এই বেড ফুড হেবিট পলিউশ্যন এইবোৰৰ কাৰণে দাড়ি চুলি পকে আৰু সেইবোৰ আমি চিন্তা কৰি থাকিব নালাগে নহয় আমিবোৰ এই লুক কনচিয়াছ হোৱাতকে হেল্থ কনচিয়াছ হ'ব লাগে বুজিছা আমি এক্সাৰচাইজ কৰিব লাগে সেইকাৰণেতো মই য়োগা কৰোঁ সেইটো তুমি ভাল কাম কৰা মই এক্সাৰচাইজ কৰোঁ মুঠৰ ওপৰত আমি এই দাড়ি পকিছে চুলি পকিছে দেখিবলৈ কেনেকুৱা লাগিছে এইবোৰ চিন্তা কৰি বেছিকে মৰো আজিকালি কিন্তু আমি আমাৰ স্বাস্থ্যটো গুৰুত্ব দিব লাগে বুজিছা স্বাস্থ্যটো গুৰুত্ব দিব লাগে হ'ব এতিয়া জ্ঞান দিব নালাগে তুমি জ্ঞান দি থাকোতে সেইফালে বাৰ্থডে শেষ হ'বগে ব'লা এনেও ৰীলটো বনোৱা নহ'লে ব'লা টিকি মাইনা আমি যাওঁ আমি ফুফু যাম সোনকালে আহা Hmm.